Sitaram Jindal Foundation Scholarship Scheme 2024 এইটো এনেকুৱা এটা স্কলাৰশ্বিপ যেটো সকলো শিক্ষাৰ্থী আবেদন কৰিব পাৰিব ফাৰ্স্ট ডিভিজন সেকেন্ড ডিভিজন থাৰ্ড ডিভিজন সকলো শিক্ষাৰ্থী আবেদন কৰিব পাৰিব আৰু ইয়াতে ক্লাস 11 ৰ পৰা আৰম্ভ কৰি গ্ৰেজুৱেচন পোষ্ট গ্ৰেজুৱেচন কৰি থকা সকলো শিক্ষাৰ্থী আবেদন কৰিব পাৰিব যোৱা বছৰ এইটো স্কলাৰশ্বিপৰ বিষয় মই ভিডিও বনাইছিলো বহুতে আবেদন কৰিছিল আৰু হিহতে বৰ্তমান টকা পাই আছে এই স্কলাৰশ্বিপৰ নাম হৈছে সীতাৰাম জিন্দাল ফাউন্ডেশন স্কলাৰশ্বিপ এই স্কলাৰশ্বিপত যদি আপোনালোকে আবেদন কৰে তেতিয়া হলে প্ৰতি মাহত প্ৰায় ৩২০০ টকাকৈ লাভ কৰিব পাৰিব এই স্কলাৰশ্বিপৰ বিষয়ে বিতংভাৱে আলোচনা কৰিব বিচাৰিছো আপোনালোকে যদি এইটো স্কলাৰশ্বিপত আবেদন কৰিব বিচাৰে তেতিয়া হলে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিওটো চাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব যাতে স্কলাৰশ্বিপ ৰিলেটেড সকলো ধৰণৰ খবৰ লাভ কৰিব পাৰে বিশেষকৈ অসমৰ ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা ধৰণৰ স্কলাৰশ্বিপৰ বিষয়ে নাজানে আৰু এপ্লাই নকৰে কিন্তু বেলেগ ৰাজ্যৰ শিক্ষাৰ্থীসকলে এনেকুৱা ধৰণৰ স্কলাৰশ্বিপত আবেদন কৰি আছে আৰু হিহতে স্কলাৰশ্বিপ লাভ কৰি আছে যেহেতু ইতিমধ্যে মেট্ৰিক আৰু হাই সেকেন্ডাৰী পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে এতিয়া বিভিন্ন ধৰণৰ স্কলাৰশ্বিপ মুকলি হ'ব ইতিমধ্যে বহুত কেইটা স্কলাৰশ্বিপ মুকলি হৈছে আৰু সেই স্কলাৰশ্বিপৰ বিষয়ে ইতিমধ্যে মই ভিডিও বনাইছো সেই ভিডিওৰ লিংক এইটো ভিডিওৰ ডেসক্ৰিপচনত দিয়া আছে আপোনালোকে চাই লব তাৰ ভিতৰত এটা নহয় এটা স্কলাৰশ্বিপত আবেদন কৰিব পাৰিব ইয়াতে দেখুৱাব বিচাৰিছো এইটো স্কলাৰশ্বিপৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াতে দিছে ষ্টুডেন্টস স্টাডিং ইন ক্লাস 11 টু পোষ্ট গ্ৰেজুৱেচন অৰ্থাৎ ইয়াতে কৈছে যে এইটো স্কলাৰশ্বিপত যদি আবেদন কৰিব বিচাৰে তেতিয়া হলে ক্লাস 11 ৰ পৰা গ্ৰেজুৱেচন পোষ্ট গ্ৰেজুৱেচন সকলো শিক্ষাৰ্থী আবেদন কৰিব পাৰিব এই বছৰ যিসকল শিক্ষাৰ্থীয়ে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছে আৰু ক্লাস 11 অৰ্থাৎ এইচএস ফাৰ্স্ট ইয়াৰত এডমিশন লৈছে সেই সকল শিক্ষাৰ্থী আবেদন কৰিব পাৰিব এইচএস সেকেন্ড ইয়াৰ পঢ়ি থকা শিক্ষাৰ্থী আবেদন কৰিব পাৰিব এই বছৰ যিসকল শিক্ষাৰ্থীয়ে এইচএস সেকেন্ড ইয়াৰ উত্তীৰ্ণ হৈ ডিগ্ৰীত এডমিশন লৈছে যেনেকৈ বিএ বিকম এনেকুৱা ধৰণৰ কোৰ্সত এডমিশন লৈছে এই সকলো শিক্ষাৰ্থী আবেদন কৰিব পাৰিব লগতে ডিপ্লোমা আইটিআই কৰি থকা সকলো শিক্ষাৰ্থীয়ে ইয়াতে আবেদন কৰিব পাৰিব ইয়াতে সেকেন্ড ডিভিজন ফাৰ্স্ট ডিভিজন থাৰ্ড ডিভিজন সকলে আবেদন কৰিব পাৰে ইয়াতে ৰিজিয়ন কৈছে অৰ্থাৎ এইটো স্কলাৰশ্বিপ কেৱল মাত্ৰ ভাৰতবৰ্ষৰ শিক্ষাৰ্থীসকলে আবেদন কৰিব পাৰিব ইয়াতে এৱাৰ্ডৰ কথা কৈছে এইটো স্কলাৰশ্বিপত যদি আবেদন কৰে তেতিয়া হলে ৩২০০ টকাকৈ প্ৰতি মাহত লাভ কৰিব ইয়াৰ ডেডলাইন অৰ্থাৎ এইটো স্কলাৰশ্বিপ সকলো সময়ত আবেদন কৰিব পাৰে আপোনালোকে যদি বিচাৰে আজি আবেদন কৰিব পাৰিব আপোনালোকে যদি বিচাৰে এক মাহ দুই মাহ পিছত আবেদন কৰিব পাৰে এই স্কলাৰশ্বিপ সকলো সময়ত ওপেন থাকে ইয়াতে কোনো ধৰণৰ লাষ্ট ডেট নাই ইয়াতে তলত যদি আহে তেতিয়া হলে দেখিবলৈ পাব এলিজিবিলিটি টু বি এলিজিবল এণ্ড এপ্লিকেন্ট মাষ্ট বি ষ্টাডিং ইন ক্লাস 11 12 আইটিআই ডিপ্লোমা গ্ৰেজুৱেচন পোষ্ট গ্ৰেজুৱেচন এই সকলো কোৰ্সত পঢ়ি থকা শিক্ষাৰ্থীয়ে কিন্তু আবেদন কৰিব পাৰিব কাৰ কিমান শতাংশ লাগিব ইয়াতে দিছে ক্যাটাগৰী এৰ কথা কৈছে ক্যাটাগৰী এত আনিছে ক্লাস 11 আৰু 12 ইয়াতে দিছে বয়জ 60% আৰু গাৰ্লছ 55% ফৰ কৰ্ণাটকা ষ্টুডেন্টৰ বাবে বয়জ 70% আৰু গাৰ্লছ 65% ফৰ বেংগল ওয়েস্ট বেংগলৰ ছাত্ৰ ছাত্ৰীৰ বাবে বয়জ 65% আৰু গাৰ্লছ 60% আৰু অসমৰ ক্ষেত্ৰত বয়জৰ ক্ষেত্ৰত থাকিব 60% আৰু গাৰ্লছৰ ক্ষেত্ৰত থাকিব 55% যিসকল শিক্ষাৰ্থী ক্লাস 11 আৰু 12ত বৰ্তমান পঢ়ি আছে সেই সকল শিক্ষাৰ্থীয়ে এইটো স্কলাৰশ্বিপত যদি আবেদন কৰিব বিচাৰে তেতিয়া হলে বয়জৰ ক্ষেত্ৰত 60% থাকিব লাগিব আৰু গাৰ্লছৰ ক্ষেত্ৰত 55% থাকিব লাগিব আৰু এইটো স্কলাৰশ্বিপত যদি আবেদন কৰে তেতিয়া হলে প্ৰতি মাহত টকা লাভ কৰিব পাৰিব ক্যাটাগৰী বিত আছে গভৰ্ণমেণ্ট আইটিআই আৰু প্ৰাইভেট আইটিআই কৰি থকা ছাত্ৰ ছাত্ৰীৰ বাবে যদি গভৰ্ণমেণ্ট নাইবা প্ৰাইভেটত আইটিআই কৰি আছে তেতিয়া হলে বয়জৰ ক্ষেত্ৰত 45% আৰু গাৰ্লছৰ ক্ষেত্ৰত
35% লাগিব এইটো একেবাৰে কম পাৰ্চেন্টত ইয়াতে আবেদন কৰিব পাৰিব থাৰ্ড ডিভিজন লৈও কিন্তু ইয়াতে আবেদন কৰিব পাৰে গ্ৰেজুৱেচন কোৰ্সৰ কথা কৈছে এইটো হৈছে ক্যাটাগৰী সি আৰু ক্যাটাগৰী সিত আনিছে গ্ৰেজুৱেচন কোৰ্স কৰি থকা ছাত্ৰ ছাত্ৰীৰ বাবে ইয়াতে যদি বিএ কৰি আছে বিকম বিএসসি বিএফএ বিসিএ বিবিএ বিবিএম বেচেলৰ অফ বিজনেস এনেকুৱা ধৰণৰ যদি কোৰ্সত পঢ়ি আছে তেতিয়াহলে বয়সৰ ক্ষেত্ৰত 55% লাগিব আৰু গাৰ্লছৰ ক্ষেত্ৰত 50% লাগিব তাৰ পিছত কৰ্ণাটকা ষ্টুডেন্টৰ বাবে বেলেগকৈ আছে তাৰ পিছত ওয়েষ্ট বেংগল ছাত্ৰ ছাত্ৰীৰ বাবে ইয়াতে বেলেগকৈ দিছে এনেকৈ পোষ্ট গ্ৰেজুৱেচন ছাত্ৰ ছাত্ৰীৰ বাবে আছে যদি MA MPhil MCom MLiP MBA মাস্টাৰ অফ বিজনেস এনেকুৱা ধৰণৰ যদি পোষ্ট গ্ৰেজুৱেচন কোৰ্স কৰি আছে তেতিয়াহলে বয়সৰ ক্ষেত্ৰত 60% লাগিব আৰু গাৰ্লছৰ ক্ষেত্ৰত 55% লাগিব আৰু কৰ্ণাটকা ছাত্ৰ ছাত্ৰীৰ বাবে ইয়াতে বেলেগকৈ পাৰ্চেন্টেজৰ ক্ৰাইটেৰিয়া দিছে ক্যাটাগৰী ডিত আনিছে ডিপ্লোমা কোৰ্সেছ যদি ডিপ্লোমা কোৰ্স কৰি আছে তেতিয়াহলে এইটো স্কলাৰশ্বিপত আবেদন কৰিব পাৰিব যেনেকৈ ডিপ্লোমা কোৰ্সেছ অল ষ্ট্ৰীমছ ডিপ্লোমা ইন দা ফিল্ড অফ এনভাইৰনমেন্ট like environment scientist environment engineer environment journalist diploma in nursing pharmacy physiotherapy diploma in medical laboratory x-ray technology এনেকুৱা ধৰণৰ যদি ডিপ্লোমা কোৰ্স কৰি আছে তেতিয়াহলে বয়সৰ ক্ষেত্ৰত কেৱল মাত্ৰ 55% আৰু গাৰ্লছৰ ক্ষেত্ৰত 55% লাগিব ক্যাটাগৰী ইত আনিছে ইঞ্জিনিয়াৰিং আৰু মেকানিক কোৰ্স কৰি থকা ছাত্ৰ ছাত্ৰীৰ বাবে গ্ৰেজুৱেট ইঞ্জিনিয়াৰিং কোৰ্সেছ অল stream including architecture graduate medicine courses including neuropathy MBBS dental B.Pharma homeopathy and ayurveda এনেকুৱা ধৰণৰ যদি মেডিকেল ৰিলেটেড কোৰ্স কৰি আছে M.Pharm কৰি আছে নাইবা ইঞ্জিনিয়াৰিং ৰিলেটেড কোৰ্স কৰি আছে তেতিয়াহলে বয়সৰ ক্ষেত্ৰত 65% লাগিব আৰু গাৰ্লছৰ ক্ষেত্ৰত 60% লাগিব এনেকৈ ক্যাটাগৰী ওয়াইজ হিচাপে ভাগ কৰিছে ইয়াতে কৈছে ক্যাটাগৰী ই ক্লাস 11 আৰু 12 ৰ শিক্ষাৰ্থীসকলে যদি আবেদন কৰে গাৰ্লছ সকলে প্ৰতি মাহত 700 কৈ লাভ কৰিব আৰু বয়স সকলে প্ৰতি মাহত 500 কৈ লাভ কৰিব ক্যাটাগৰী বিত আইটিআই যদি গভৰ্ণমেন্ট কৰি আছে তেতিয়াহলে প্ৰতি মাহত 500 কৈ লাভ কৰিব আৰু যদি প্ৰাইভেট কলেজত নাইবা ইনষ্টিটিউচনত আইটিআই কৰি আছে তেতিয়াহলে প্ৰতি মাহত 700 কৈ লাভ কৰিব ক্যাটাগৰী সিট আনিছে ক্যাটাগৰী সিট বিএ বিকম বিএসসি এনেকুৱা ধৰণৰ কোৰ্স কৰি থকা শিক্ষাৰ্থীসকলে যদি আবেদন কৰে তেতিয়াহলে গাৰ্লছক দিব 1400 টকা আৰু বয়সক দিব 1100 টকা কৈ দিব আৰু যদি কিবা ফিজিক্যাল হ্যান্ডিক্যাপ থাকে তেতিয়াহলে আৰু 200 টকা বঢ়াই দিব অৰ্থাৎ 1400 টকা কৈ দিব এনেকৈ ক্যাটাগৰী হিচাপে ভাগ কৰিছে পোষ্ট গ্ৰেজুৱেচন শিক্ষাৰ্থীসকলক গাৰ্লছক দিব 1800 টকা আৰু বয়সক দিব 1500 টকা আৰু যদি ফিজিক্যাল হ্যান্ডিক্যাপ থাকে যদি কিবা ডিসেবিলিটি থাকে তেতিয়াহলে 1800 টকা কৈ লাভ কৰিব এনেকৈ ভাগ কৰিছে ক্যাটাগৰী ডি অৰ্থাৎ ডিপ্লোমা কোৰ্সৰ বাবে আনিছে গাৰ্লছ সকলে যদি এইটো স্কলাৰশ্বিপত আবেদন কৰে তেতিয়াহলে প্ৰতি মাহত 1200 টকা কৈ লাভ কৰিব আৰু যদি বয়স সকলে আবেদন কৰে তেতিয়াহলে প্ৰতি মাহত 1000 টকা কৈ লাভ কৰিব ক্যাটাগৰী ই ইঞ্জিনিয়াৰিং আৰু মেডিসিন কোৰ্সৰ কথা কৈছে ইয়াতে যদি ইঞ্জিনিয়াৰিং কোৰ্স কৰি আছে তেতিয়াহলে গাৰ্লছক 2300 টকা দিব আৰু বয়সক 2000 টকা দিব যদি মেডিসিন ফাৰ্মা ডেন্টেল এমবিবিএস এনেকুৱা ধৰণৰ কোৰ্স কৰি আছে হোমিওপ্যাথি আয়ুৰ্বেদিক এনেকুৱা ধৰণৰ কোৰ্স কৰি আছে তেতিয়াহলে গাৰ্লছক প্ৰতি মাহত 3000 টকা কৈ দিব আৰু বয়সক 2500 টকা কৈ দিব এনেকৈ ভাগ কৰিছে ফৰ ষ্টুডেন্ট ষ্টাডিং ইন দা হোস্টেল যদি হোস্টেলত থাকে তেতিয়াহলে সেই সকল শিক্ষাৰ্থীক আৰু এক্সট্ৰা ফিজ দিব আইটিআই ডিপ্লোমা আৰু আন্ডাৰ গ্ৰেজুৱেচন পোষ্ট গ্ৰেজুৱেচন কৰি থকা শিক্ষাৰ্থীসকলে যদি হোস্টেলৰ পৰা পঢ়া শুনা কৰি আছে তেতিয়াহলে আৰু এক্সট্ৰা 1200 টকা কৈ দিব আৰু যদি মেডিকেল নাইবা ইঞ্জিনিয়াৰিং কোৰ্স কৰি থকা শিক্ষাৰ্থীয়ে হোস্টেলৰ পৰা পঢ়ি আছে কলেজত গৈ আছে তেতিয়াহলে আৰু 1800 টকা কৈ এক্সট্ৰা দিয়া হ'ব এনেকৈ ছাত্ৰ ছাত্ৰীসকলক স্কলাৰশ্বিপ প্ৰদান কৰা হ'ব ইয়াতে কি ডকুমেন্টছৰ প্ৰয়োজন হয় ইয়াতে কৈছে SSLC SC
স্ক'ৰ কাৰ্ড লাগিব তাৰ পিছত লাষ্ট এক্সামিনেশ্যন মাৰ্কশ্বিট ৰিজাল্ট লাগিব ইনকাম চাৰ্টিফিকেট মেৰিট টেষ্ট চাৰ্টিফিকেট লাগিব ইয়াতে এপ্লিকেবল ফৰ মেডিকেল ইঞ্জিনিয়াৰিং ডিপ্ল'মা MBA ষ্টুডেণ্টৰ বাবে এই মেৰিট চাৰ্টিফিকেট কলেজৰ পৰা লাভ কৰিব পাৰিব আৰু এইটো কেৱল মাত্ৰ মেডিকেল ইঞ্জিনিয়াৰিং ডিপ্ল'মা MBA কৰি থকা শিক্ষাৰ্থীৰ বাবে প্ৰযোজ্য তাৰ পিছত চাৰ্টিফিকেট ৰিগাৰ্ডিং ফিজ পেইড কলেজত কিমান টকা পে কৰি আছে তাৰ এটা ফিজ ৰিচিপ্ট লাগিব চাৰ্টিফিকেট ফ্ৰম দি হোষ্টেল অৰ্ডেন যদি হোষ্টেলত আছে তেতিয়াহ'লে হোষ্টেল অৰ্ডেনৰ পৰা হোষ্টেলত কিমান টকা পে কৰি আছে আৰু হোষ্টেলত আছে নে নাই তাৰ এটা চাৰ্টিফিকেট ইয়াতে সাবমিট কৰিব লাগিব তাৰ পিছত চাৰ্টিফিকেট অফ ফিজিকেল ডিসেবিলিটি যদি কিবা এপ্লিকেন্টৰ ডিসেবিলিটি থাকে যদি কিবা হ্যান্ডিক্যাপ থাকে তেতিয়াহ'লে তাৰ এটা চাৰ্টিফিকেট দিব লাগিব আৰু যদি নাথাকে তেতিয়াহ'লে চাৰ্টিফিকেটৰ প্ৰয়োজন নাই এইকেইটা একেবাৰে সিম্পল ডকুমেন্টছৰ প্ৰয়োজন হ'ব আশা কৰিছো সকলো শিক্ষাৰ্থীয়ে এইটো স্কলাৰশ্বিপত আবেদন কৰিব পাৰিব এতিয়া আলোচনা কৰিব বিচাৰিছো যে এইটো স্কলাৰশ্বিপত আবেদন কৰিবলৈ হলে কি প্ৰসেস কৰিব লাগিব ইতিমধ্যে মই যোৱা বছৰ এটা ভিডিও বনাইছিলো যে এইটো স্কলাৰশ্বিপত আবেদন কৰিবলৈ হলে কি কৰিব লাগে আৰু হেইটো ভিডিওৰ লিংক এইটো ভিডিওৰ ডেসক্ৰিপচনত দি দিম হেইটো ভিডিওত বিতংভাৱে আলোচনা কৰিছো যে হেই ফৰ্মটো কেনেকৈ ফিল আপ কৰিব লাগিব এটা লেটাৰ লিখিব লাগে হে লেটাৰটো কেনেকৈ লিখিব লাগে আৰু হে ফৰ্মখন ক'ত জমা দিব লাগিব বিতংভাৱে আলোচনা কৰিছিলো আৰু হে ভিডিওৰ লিংক এইটো ভিডিওৰ ডেসক্ৰিপচনত দি দিম আপোনালোকে নিজে চাব পাৰিব আৰু এই ভিডিওটো আপোনালোকৰ বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিব যাতে সকলোৱে এই সীতাৰাম জিন্দাল ফাউণ্ডেশ্যন স্কলাৰশ্বিপৰ বিষয়ে জানিব পাৰে আৰু আবেদন কৰিব পাৰে ইয়াতে ফাৰ্ষ্ট ডিভিজন সেকেন্ড ডিভিজন থাৰ্ড ডিভিজন সকলো শিক্ষাৰ্থী আবেদন কৰিব পাৰিব ইয়াতে কোনো ধৰণৰ restriction নাই ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়া কেৱল মাত্ৰ ক্লাস 11 পৰা আৰম্ভ কৰি গ্ৰেজুৱেচন পোষ্ট গ্ৰেজুৱেচন কৰি থকা শিক্ষাৰ্থী আবেদন কৰিব পাৰিব আৰু গাৰ্লছৰ ক্ষেত্ৰত বয়ছৰ ক্ষেত্ৰত বেলেগ পাৰ্সেন্টেজ ইয়াতে ধৰি দিয়া হৈছে আৰু গাৰ্লছ আৰু বয়ছক বেলেগ পৃথককৈ স্কলাৰশ্বিপ প্ৰদান কৰা হ'ব আৰু এই বিষয়ে ইতিমধ্যে বিতংভাৱে আলোচনা কৰিলো আৰু এইটো স্কলাৰশ্বিপৰ লিংক এইটো ভিডিওৰ ডেসক্ৰিপচনত দিয়া আছে আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ইয়াতে আহিব পাৰিব